প্ৰজ্ঞাৰ নগৰী হিচাপে পৰিচিত নলবাৰী জিলা। নলবাৰী কিন্তু এতিয়া ক্ৰীড়াৰ মাজেৰে জিলিকি উঠিছে। নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত আছে বহু প্ৰতিভাৱান খেলুৱৈ। কিছু বছৰ আগলৈ ক্ৰীড়াৰ সা-সুবিধাত পিছ পৰি থকা নলবাৰী এতিয়া ক্ৰীড়াৰ উৎকৃষ্ট আন্তঃগাঁথনিৰে বন্দিত। ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়কে ধৰি অসংখ্য আন্তঃগাঁথনিৰে বন্দিত নলবাৰীক এতিয়া সৰিয়হতলী ষ্টেডিয়ামে নতুন পৰিচয় দিছে। ফলত ওলাই আহিছে নতুন নতুন অসংখ্য প্ৰতিভাৱান খেলুৱৈ। বৰুৱা ডাঙৰীয়া, এই যে আপুনি নলবাৰীৰ বৰ্তমানৰ ক্ৰীড়া পৰিৱেশ তাক লৈ কিমান সন্তুষ্ট বাৰু? বৰ্তমান যিটো ক্ৰীড়া পৰিৱেশ, এই ক্ৰীড়া পৰিৱেশটো আগতকৈ যথেষ্ট উন্নত হৈছে, কিন্তু আমাৰ আৰু বহুখিনি কৰিব লগা আছে। জিলাৰ সদৰ হিচাপে নলবাৰীত এটা সময়ত কোনো ধৰণৰ আন্তঃগাঁথনি নাছিল, কিন্তু যোৱা সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নলবাৰীত এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন জিলা ক্ৰীড়া প্ৰকল্প কৰা হ'ল। তাত এথলেটিকৰ পৰা ফুটবলৰ পৰা ছুইমিং বা ইনডোৰ সকলো ব্যৱস্থাখিনি কৰা হৈছে। কিন্তু আমি ইয়াৰ পিছতো আৰু এটা ছেকেণ্ড ফেজ কৰিবৰ কাৰণে পৰিকল্পনা কৰি আছোঁ, য'ত ভলীবল বা প্ৰেক্টিছ গ্ৰাউণ্ড এই ধৰণৰ ব্যৱস্থাখিনি থাকিব। তাৰ কাৰণে আমি ইতিমধ্যে পৰিকল্পনা কৰিছোঁ। তাৰ লগে লগে অসম ক্ৰিকেট সন্থাৰ জৰিয়তে আমি এখন ক্ৰিকেট ষ্টেডিয়ামো তাত কৰিবলৈ পৰিকল্পনা কৰিছোঁ, কাৰণ আমাৰ ইয়াতে যথেষ্ট পৰিমাণে ভাল ক্ৰিকেট খেলুৱৈ আছে, কিন্তু সেই হিচাপত আমাৰ কোনো আন্তঃগাঁথনি নাই। তাৰ লগে লগে এতিয়া আমি যিখন গৰ্ডন স্কুল পথাৰৰ যিখন প্লেগ্ৰাউণ্ড আছিল, তাতো আমি এটা নতুন ষ্টেট অফ আৰ্ট ক্ৰীড়া প্ৰকল্পৰ কাম চলি আছে। তাত বিভিন্ন ধৰণৰ খেল ধেমালিৰ সুবিধা থাকিব, ইনডোৰৰ পৰা ছুইমিং পুলৰ পৰা গোটেই ব্যৱস্থাটো থাকিব, আৰু পেভিলিয়ন ইত্যাদিৰ কামো আমি কৰিম। তাতে যথেষ্ট পৰিমাণে ক্ৰীড়াৰ আন্তঃগাঁথনি হৈছে। এতিয়া নলবাৰীত এখন আমি আমাৰ ফেন্সিং একাডেমি এখন আৰম্ভ কৰিছোঁ। এথলেটিক একাডেমিখন, অসম এথলেটিক একাডেমিখনো নলবাৰীত কৰাৰ পৰিকল্পনা কৰি আগবাঢ়ি থকা হৈছে। গতিকে এতিয়াতো যথেষ্ট হৈছে, কিন্তু এইটো নহয়, নলবাৰী যিহেতু ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া ঠাই আৰু যথেষ্ট সম্ভাৱনাময় খেলুৱৈ আছে, গতিকে আমাৰ কৰিবলগীয়া আৰু আছে। মই ভাবোঁ যে এই কামবিলাক আগন্তুক দিনত আমি কৰি যাব পাৰিম, আৰু এইবাৰ বাজেটতো আমি কিছুমান কথা কৈছোঁ, আৰু অহা পৰিকল্পনাবিলাক এনেকুৱা যে আমাৰ প্ৰত্যেকটো অঞ্চলতে অসমত যাতে ভাল ক্ৰীড়াৰ আন্তঃগাঁথনি হ'ব তাৰ ওপৰত আমি লক্ষ্য ৰাখিম। নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত গৰ্ডন খেলপথাৰ এখন ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ খেলপথাৰ। গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় সংলগ্ন এই খেলপথাৰখন নলবাৰী জিলাখনৰ বিভিন্ন খেলৰ অনুশীলন আৰু প্ৰতিযোগিতাৰ কেন্দ্ৰবিন্দু। গৰ্ডন স্কুলৰ খেলপথাৰ নলবাৰী কলেজ ফিল্ডত এতিয়াৰ দৰে তাহানিও অনুশীলন চলিছিল। ইয়াৰ পৰাই আবিৰ্ভাৱ হৈছিল নিবেদিতা বৰ্মন, কমল ছোৱাৰী, নিহাৰ ডেকা, অনুৰাগ তালুকদাৰ আদিৰ দৰে খেলুৱৈ। এনে প্ৰতিভাৱান খেলুৱৈৰে বন্দিত নলবাৰী ক্ৰীড়া ক্ষেত্ৰখনৰ পৰিৱেশ বৰ্তমান ভৰপক। তালুকদাৰ, এই যে নলবাৰীৰ বৰ্তমানৰ ক্ৰীড়াৰ পৰিৱেশ, ক্ৰীড়াৰ সা সুবিধা,
এই সা সুবিধা আৰু আগৰ আপুনি যেতিয়া সম্পাদকৰ দায়িত্ব লৈছিল তাৰ মাজত কিমান পাৰ্থক্য দেখিলে বাৰু? মানে পাৰ্থক্যটো মানে ভাষ্ট ডিফাৰেঞ্চ, মানে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে, ক্ৰিয়া এটা গতি চলি আছিলে, কিন্তু যেতিয়াৰ পৰা আমাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই দায়িত্ব গ্ৰহণ ল'লে কি মই নিজকে নিজে মই বৰ লাকি বুলি ভাবোঁ যে মই সাধাৰণ বৰ্ষৰ দিনত ষ্টেডিয়াম হ'ল, ইনডোৰ এটা হৈ আছে, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ইয়াত আৰম্ভ হ'ল, ক্ৰিকেট ষ্টেডিয়ামখন হ'বলৈ ওলাইছে। গতিকে মই বিৰাট লাকি বুলি ভাবোঁ যে আমাৰ দিনত এই কাৰ্যকালত 5 বছৰৰ ভিতৰত নলবাৰী এটা স্পৰ্টছৰ ক্ষেত্ৰত ড্ৰাষ্টিক চেঞ্জ এটা পাইছোঁ আমি আগতকৈ। নিশ্চয় এই যে এই ভৱিষ্যতৰ ধৰক আপুনি কৈছে যে ড্ৰাষ্টিক চেঞ্জ এটা হৈছে, ভৱিষ্যতে এই কি কৰিব, কেনে আঁচনি আছে যে নলবাৰী ক্ৰীড়াক আৰু আগবঢ়াই? মানে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাকৈ নলবাৰী ক্ৰীড়াই এটা ক্ষেত্ৰত আমি পাৰদৰ্শিতা দেখুৱাইছোঁ। এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ পিছত আমি বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত ধৰক খো-খো হওক, ভলীবল, ফুটবল, ক্ৰিকেট, আমাৰ ৰাগবি, এই বিভিন্ন গেমত আমি অসমৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছোঁ। মানে নেশ্যনেল লেভেলতো আমাৰ প্লেয়াৰ্ছ মানে পাৰদৰ্শিতা দেখুৱাইছে। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে অকল ডেভেলপমেণ্টতে আমাৰ প্লেয়াৰ্ছবিলাকক হেৰি নহয়, চাইণ্টিফিক মেথডত যেতিয়ালৈকে আমি প্লেয়াৰ্ছবিলাকক নতুনকৈ প্ৰশিক্ষণ দিব নোৱাৰোঁ, বহুত ধৰণৰ মেথড এটা ওলাইছে, কেনেকৈ দিব লাগে, কি কৰিব লাগে, সেই সা সুবিধাখিনি নোপোৱালৈকে আমাৰ অসমত এতিয়ালৈকে অহা নাই। সেই সা সুবিধাখিনি নোপোৱালৈকে আমি প্লেয়াৰ্ছবিলাকক যিখিনি ৰিয়েল ট্ৰেইনিং দিব লাগে সেইখিনি আমি দিব পৰা নাই এতিয়ালৈকে। (1887) চনত নিৰ্মাণ কৰা গৰ্ডন খেলপথাৰ নলবাৰী জিলাৰ এখন অতি পুৰণি খেলপথাৰ। গৰ্ডন খেলপথাৰত আগৰ প্ৰতিভাৱান খেলুৱৈসকলে অনুশীলন কৰাৰ দৰে বৰ্তমানৰো প্ৰতিভাৱান নৱপ্ৰজন্মৰ খেলুৱৈসকলে এই গৰ্ডন খেলপথাৰতেই অনুশীলন অব্যাহত ৰাখিছে। নলবাৰী জিলাত ভলীবল খেল অতি জনপ্ৰিয়। জিলাখনৰ বিভিন্ন প্ৰান্তত ভলীবলৰ অনুশীলন আৰু প্ৰশিক্ষণ চলাৰ দৰে গৰ্ডন খেলপথাৰতো এই খেলবিধৰ অনুশীলন আৰু প্ৰশিক্ষণৰ সুবিধা আছে। ইয়াত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে, ফলত থলুৱা প্ৰতিভাৱান খেলুৱৈৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায়ক হৈ পৰিছে। শৰ্মা, এই যে আপোনালোকৰ ইয়াতে ভলীবল যে প্ৰশিক্ষণ চলি আছে, কেনেকৈ চলি আছে বাৰু? কি ধৰণে গোটেই প্ৰচেছটো আগবঢ়াই লৈ গৈ আছে আপুনি? ভলীবল প্ৰশিক্ষণটো আমাৰ ইয়াত আজি বহু বছৰ ধৰি চলি আছে। এনেকুৱা নহয় যে আমি ছিজনত কৰোঁ, আমাৰ প্ৰতি 12 মাহে আমাৰ ইয়াত প্ৰেক্টিছ হয়, বাৰিষা হওক খৰালি হওক। আমি বিশেষকৈ গুৰুত্ব দিছোঁ এতিয়া সৰু মানে ধৰক চাব জুনিয়ৰ, মিনি জুনিয়ৰ এই লেভেল ষ্টেণ্ডাৰ্ডত আমি ল'ৰা ছোৱালীবিলাক গোটাই প্ৰত্যেকখন স্কুলতে গৈ আমাৰ লগত ফিজিকেল ইনষ্ট্ৰাক্টৰবিলাকো আছে আৰু মোৰ সহযোগী এজন বিপুল চাউদ আৰু 2জনমান আছে ছিনিয়ৰ প্লেয়াৰ, আটাইকেইটা লগ হৈ আমি যথেষ্ট কষ্ট কৰি তেওঁলোকক একদম জিৰ'ৰ পৰা শিকাই যিটো ভলীবল মানে নাজানে আৰু একদম জিৰ'ৰ পৰা শিকাই এটা লেভেললৈকে আনি আমি আৰু উদ্দেশ্য কি নলবাৰী ক্ৰীড়া সন্থাৰ আহি থকা দিনকেইটা সুদূৰ ভৱিষ্যত আগৰ যেন আমি গৰিমাটো আনিব পাৰোঁ। নলবাৰীত আপুনি জানে নিশ্চয়, আপুনি যিহেতু নলবাৰীৰে সন্তান, ভলীবলৰ যথেষ্ট গৰিমা আছিল আগত, মাজত কেইটা বছৰমান অলপ ভলীবলৰ মানে পাৰফৰ্মেঞ্চটো অকণমান তলত অহা যেন আমাৰ অনুভৱ হৈছে। আপোনাৰ ইয়াতে কিমান ল'ৰা ছোৱালী আছে বাৰু? এতিয়া ধৰক আমাৰ ইয়াত কোচিঙত এইখন ফিল্ডত 50+ আছে, আৰু ইয়াৰ লগে লগে আমি বৰবৰীতো কোচিং চেণ্টাৰ আছে, পকোৱাত আছে কোচিং চেণ্টাৰ, আৰু ইয়াৰ লগত আমি সংগতি ৰাখি আপুনি জানে ব্ৰহ্মপুত্ৰ ভলীবল লীগ, সেইটোৰ লগত সংগতি ৰাখিও আমি যথেষ্ট ল'ৰা ছোৱালী ইয়াত পাইছোঁ প্ৰশিক্ষণৰ কাৰণে, আৰু সেনেকৈ আমি কোচিং কৰি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি, এই আন্তঃগাঁথনি পূৰ্বৰ তুলনাত কেনেকুৱা বাৰু? আন্তঃগাঁথনি ক'ব গ'লে পূৰ্বৰ তুলনাত যথেষ্ট ভাল বুলিয়ে ক'ম। কিয় ভাল বুলি ক'ম, আমি যেতিয়া খেলিছিলোঁ 1981 চনৰ পৰা, তেতিয়া একোৱেই নাছিলে। এটা বগা স্পৰ্টিং পিন্ধি বা এটা গেঞ্জি পিন্ধি আমি খেলত পাৰ্টিচিপেট কৰিছিলোঁ বা নিজৰ পইচাৰে খৰচ কৰি গৈছিলোঁ। এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ লগতে স্পৰ্টছ ডেভেলপমেণ্টৰ যিখিনি ধৰক ইকুইপমেণ্টছ, এইখিনি ক্ষেত্ৰত যথেষ্ট উন্নতি।
নলবাৰী জিলাত ফুটবল খেলৰ চৰ্চা অত্যন্ত জনপ্ৰিয়। জিলাখনৰ বিভিন্ন অঞ্চলত নিয়মীয়াকৈ অনুশীলন আৰু প্ৰশিক্ষণ হয়। জিলাখনৰ অন্য ঠাইসমূহৰ লগতে গৰ্ডন খেলপথাৰো ইয়াৰ ব্যতিক্ৰম নহয়। গৰ্ডন খেলপথাৰতো এক ফুটবলৰ অনুশীলন আৰু প্ৰশিক্ষণৰ পৰিৱেশ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। আমি যদি অসমৰ ফুটবল ইতিহাসৰ কথা কওঁ তেতিয়াহ'লে আমি ক'ম কলিমুদ্দিন আহমেদৰ কথা, আমি ক'ম জলেশ্বৰ স্বৰ্গীয়াৰীৰ কথা। নলবাৰী জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত অঞ্চলৰ পৰাই ওলাইছে। এই যে এতিয়া যিখিনি খেলুৱৈ ইয়াতে আছে, এই খেলুৱৈখিনিৰ পৰা আপুনি কিমান দূৰ আমি আশা কৰিব পাৰোঁ? হয়, আমি বহুত আশা কৰিব পাৰোঁ। অলপতে আমাৰ আণ্ডাৰ-20 অসম দলক নলবাৰীৰ পৰা চিন্ময় ৰাজবংশীয়ে আণ্ডাৰ-20 প্ৰতিনিধিত্ব কৰিছে অসম দলক, ঝাৰখণ্ডত হৈছিল। আৰু ইয়াৰ পৰাও আমি আশা ৰাখিছোঁ ইয়াৰ পৰা ভাল খেলুৱৈ ওলাব, কাৰণ যথেষ্ট মানে আজিকালি এটা বৰ ভাল হৈছে কি গাৰ্জেনবিলাক এক্টিভ ইনভলভ হয়। আগতে নাছিল, আমাৰ দিনত গাৰ্জেন ইনভলভ নাছিল, আমি মনে মনে খেলিব আহিছিলোঁ। কিন্তু আজিকালি নহয়, গাৰ্জেনে লৈ আহে। আপুনি দেখা পাইছে ইয়াত বহুত গাৰ্জেন আহিছে। গতিকে ইয়াৰ পৰা আমি যথেষ্ট ভাল খেলুৱৈ পাম আৰু অসম দলত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ পাব। গতিকে এতিয়া আমি আশা ৰাখিছোঁ। সেই আশা ৰাখি আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই যেতিয়া সভাপতিৰ দায়িত্ব ভাৰ লৈছিল, তাৰ পিছৰ পৰা আমি এটা নতুন গেটআপ পাইছোঁ। যোৱাবেলি আমাৰ আণ্ডাৰ-20 নেশ্যনেল খেলিবলৈ সক্ষম হৈছে ফুটবলত, আৰু টায়াৰতো গৈছে। ঠিক তেনেকৈ আমি এইবেলিও আমি আশা ৰাখিছোঁ ইয়াৰ পৰা আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টত প্ৰতিনিধিত্ব কৰি নলবাৰী চেম্পিয়নো আমি আশা কৰিছোঁ। অত্যাধুনিক ষ্টেডিয়াম গঢ় লৈ উঠিছে, অত্যাধুনিক ছুইমিং পুল গঢ় লৈ উঠিছে, অত্যাধুনিক আপোনাৰ ইনডোৰ হল গঢ় লৈ উঠিছে, আৰু হয়তো 6 মাহ এবছৰৰ ভিতৰত গোটেইখিনি পৰিপূৰ্ণ হৈ ওলাব, আৰু তেতিয়াই আমাৰ খেলুৱৈসকলে যথেষ্ট উপকৃত হ'ব। নলবাৰী জিলাত ফুটবল খেলৰ লগতে ক্ৰিকেট খেলো অতি জনপ্ৰিয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ক্ৰিকেটাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়তো নৱপ্ৰজন্মৰ খেলুৱৈসকলে এই খেলবিধৰ প্ৰতি অতি আগ্ৰহী। সেয়েহে নৱপ্ৰজন্মৰ খেলুৱৈসকলে এই খেলবিধত মনোনিৱেশ কৰি অনুশীলন আৰু প্ৰশিক্ষণত গুৰুত্ব দিছে। নিজকে এজন প্ৰতিভাৱান ক্ৰিকেটাৰ হিচাপে গঢ় দিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। ইয়াত 2011 চনৰ পৰা গৰ্ডন ক্ৰিকেট একাডেমি আৰম্ভ হৈ আছে। তেতিয়াৰ পৰা মই ইয়াত জড়িত আছোঁ। মহেশ্বৰ হালৈ অতঃপ্ৰত জড়িতভাৱে মহেশ্বৰ হালৈ যি এটা কোচ দি আছে, সেই কোচটো প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। এই ক্ষেত্ৰত যে নিহাৰৰ দৰে খেলুৱৈ, ঠিক তেনেকৈ আমাৰ ছিনিয়ৰ জুনিয়ৰত 5জন আমাৰ ছোৱালী এতিয়াও অসম দলত প্ৰতিনিধিত্ব কৰি আছে। তাৰে মূল কাৰণটো হ'ল মহেশ্বৰ। আমি বেকগ্ৰাউণ্ডত থকা মানুহ, আমি বেকগ্ৰাউণ্ডত থাকি মহেশ্বৰক আমি যিখিনি সহায় কৰি দিব পাৰিছোঁ, নলবাৰী ক্ৰীড়া সন্থাই যিখিনি সহায় কৰিব পাৰিছে, ঠিক সেইকে আমাৰ ক্ৰিকেট ছেক্ৰেটাৰী আমাৰ বিশ্বজিৎ বৰুৱাই যিখিনি আমাক সহায় কৰিছে, এই ক্ষেত্ৰত আমি প্ৰশংসনীয় ক'বলৈ লাগিব। আৰু এই ক্ষেত্ৰত আমি এই গৰ্ডন একাডেমিয়ে নহয়, ইয়াত আমাৰ দেৱীৰামতো এটা আমাৰ একাডেমি আছে। দেৱীৰামৰ খেলুৱৈসকলেও আহি আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ যায়। কিন্তু আমাৰ নলবাৰী ক্ৰীড়া সন্থাই আমি আণ্ডাৰ-17 2017 চনত আমি চেম্পিয়ন হৈছিলোঁ আমাৰ ইয়াতে গোলাঘাটত। কিন্তু তেতিয়াৰ পৰা আমি চেম্পিয়ন হ'ব পৰা নাই, যদিও আমি এই এৰা নাই। তাৰ কাৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি অপ্ৰাণ চেষ্টা কৰিছোঁ। এইকাৰণে চেষ্টা কৰিব পাৰিছোঁ যে আমি এজন ভাল ব্যক্তি পাইছোঁ, অসমৰ কেবিনেট মন্ত্ৰী, বিত্তমন্ত্ৰী, নলবাৰী ক্ৰীড়া সন্থাৰ এই সভাপতি তথা MSR এথলেটিক্স সন্থাৰ সভাপতি, অল ইণ্ডিয়া অল ইণ্ডিয়া এথলেটিক্স সন্থাৰ উপসভাপতি সন্মানীয় জয়ন্ত মল্ল বৰুৱাই যি এটা হস্তক্ষেপ কৰিছে, যি এটা ক্ৰীড়াৰ ক্ষেত্ৰত সোমাই গৈছে, ক্ৰীড়াৰ প্ৰত্যেকজন খেলুৱৈৰ ক্ষেত্ৰতে সোমাই যায়, আমাক যিখিনি সুবিধা দিব লগা আছে এতিয়ালৈ তেখেতসকলে দি আছে। আপোনালোকে ইয়াৰ পিছত গ'লে গম পাব, হৈৰাতলিৰ ষ্টেডিয়ামত অসমৰ ভিতৰত এখন 9 ষ্টেকৰ ষ্টেডিয়াম হৈছে, তাত ছুইমিং পুল হৈছে। এই ক্ষেত্ৰত
তেখেতৰ যি অৱদান কিন্তু আমি সেইখিনি গ্ৰহণ কৰিব লাগিব সেই গ্ৰহণ কৰিব লাগিলে আমাক প্ৰশিক্ষণ লাগিব প্ৰশিক্ষণৰ প্ৰয়োজন নিশ্চয় এই প্ৰশিক্ষকৰ ক্ষেত্ৰত মই প্ৰশিক্ষকৰ কথাটো আহিব খুজিছোঁ সহায় কৰিছে সহযোগ কৰিছে কিন্তু প্ৰশিক্ষক বিষয়টো ডাঙৰ কথা মানে প্ৰশিক্ষকৰ বিষয়টো আপুনি কেনেকৈ আগবঢ়াই লৈ সেইটোতো প্ৰশিক্ষণ অবিহনে কিন্তু আমাৰ খেলুৱৈ আমি উৎপাদন কৰাটো মুস্কিল কথা সেইকাৰণে আমি সন্মানীয় সভাপতি মহোদয়ক কৈছোঁ ঠিক তেনেকৈ আমাৰ এখন একাডেমি খুলিছে এথলেটিক্স একাডেমি আমাৰ হৰিলা ষ্টেডিয়ামত ঠিক তেনেকৈ আমাৰ ইয়াত গৰ্ডন স্কুল গৰ্ডন ক্ৰিকেট একাডেমি আছে ভলীবল একাডেমি হ'ব লাগিব মই ধৰকচোন মই এটা জিলা পৰিষদ হিচাপে কাম কৰোঁ যদিও 29 চনত মই ৰিটায়াৰ হ'ম হ'লে মই একাডেমি এটা খুলিম ভলীবলৰ এইকাৰণে খুলিম যে NIS কোচ লাগিবই যে ক্ৰিকেটৰ যেনেকৈ কোচ লাগে NIS কোচ লাগিব ভলীবলত NIS কোচ লাগিব ফুটবলত NIS কোচ লাগিব কোচ অবিহনে আমি খেলুৱৈ উৎপাদন কৰাটো মুস্কিল সেইকাৰণে আমি এই ক্ষেত্ৰত আমাৰ ক্ৰীড়া সন্থাৰ জৰিয়তে আমি ভাল কোচ আনি আমাৰ খেলুৱৈসকলক কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ চেষ্টা কৰিম বুঢ়িয়া ডাঙৰীয়া এই যে ক্ৰিকেট আপুনি ক্ৰিকেটৰ সৈতে জড়িত এতিয়া নিহাৰ ডেকা নিবিৰ ডেকা অনুৰাগ তালুকদাৰ ৰাজবংশী জয়ন্ত ৰাজবংশী এই গোটেইকেইটা খেলুৱৈ নলবাৰীৰ পৰা ওলাই আহিছে আপুনি নলবাৰী ক্ৰিকেটৰ বা নলবাৰী খেলৰ পৰিৱেশ কিমান উন্নত হোৱা বুলি অনুভৱ কৰে বাৰু কাৰণ আপুনি একদম মানে তৃণমূল পৰ্যায়ৰ পৰা যথেষ্ট দিন ধৰি খেল 80 চনৰ পৰাই আজি প্ৰায় 40 বছৰ প্ৰায় মই ক্ৰিকেটৰ লগত জড়িত হৈ আছোঁ ক্ৰিকেটৰ বহুতখিনি উন্নতি হৈছে বা বহুত কেইজন খেলুৱৈয়ে ইতিমধ্যে ৰাজ্যিক দলতো স্থান পাইছে যিকোনো নলবাৰীৰ অকল ক্ৰিকেট বুলি নহয় সকলো খেলতে নলবাৰীত প্ৰতিভাৰ অভাৱ কেতিয়াও হোৱা নাই আৰু ক্ৰিকেটৰ ক্ষেত্ৰতো হোৱা নাই ইতিমধ্যে আপুনি নাম কৈছে বা আমাৰ আগৰ তেখেতসকলে মনোজ চৌধুৰীয়ে কৈছে যিসকল খেলুৱৈ নলবাৰীৰ পৰা গৈ ৰাজ্যিক দলত প্ৰতিনিধিত্ব কৰিছে ছোৱালীৰ দলতো অসম ৰাজ্যিক দলত নলবাৰীৰ প্ৰায় 5-6গৰাকীকৈ খেলুৱৈ দলত আছে ৰাজ্যিক দলত আছে নেশ্যনেল ক্ৰিকেট একাডেমীত নলবাৰী ছোৱালীয়ে সিলেকশ্যন পাইছে যদিও বিভিন্ন কাৰণত তাৰে 2-এগৰাকী খেলুৱৈয়ে নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি অন্য জিলাক প্ৰতিনিধিত্ব কৰিছে এইটো এটা বেলেগ কথা কিন্তু তেওঁলোক নলবাৰীৰ সন্তান গতিকে নলবাৰীত প্ৰতিভাৰ অভাৱ কেতিয়াও হোৱা নাই আৰু প্ৰতিভা বাঢ়িহে আছে মই ভাবোঁ এই প্ৰতিভাখিনিক আমি যদি আৰু বেছি সুবিধা দিব পাৰোঁ মই ক্ৰিকেটৰ কথা কৈছোঁ সদ্যহতে আৰু যদি বেছি বিজ্ঞানসন্মত ইনফ্ৰাষ্ট্ৰাকচাৰ যদি দিব পাৰোঁ প্ৰশিক্ষণৰ যদি নিয়মীয়া ব্যৱস্থা এটা কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এই আৰু নতুন য়াং জেনেৰেশ্যনৰ ইয়াতে দেখিবলৈ পাইছে আপোনালোকে কিমান সৰু ল'ৰা ছোৱালীয়ে খেলিছে এওঁলোকৰ পৰাও ৰাজ্যিক দলক বা জাতীয় দলত স্থান পাব পৰা খেলুৱৈৰ অভাৱ হোৱা নহ'ব নলবাৰী জিলাত দীৰ্ঘদিন শুনিবলৈ পোৱা গৈছিল ষ্টেডিয়াম নাই কিন্তু সেই দিনবোৰ এতিয়া অতীত বৰ্তমান সৰিয়হতলী এথলেটিক্স ষ্টেডিয়ামে খেলৰ পৰিৱেশত আধুনিকতাৰ ৰূপ দিছে অনেক খেলুৱৈ ওলাই আহিছে খেলিবলৈ আৰু খেলেৰে জগত জিনিবলৈ মই আজিলৈকে এই প্ৰশিক্ষণ দিয়াৰ মোটামুটি 20 বছৰ হৈ গ'ল এই 20 বছৰত মোৰ জীৱনত সাফল্য মই বহুত পাইছোঁ উইদাউট চিন্থেটিক ট্ৰেক নলবাৰীৰ আগৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশ আপোনালোকে নিজে দেখিছে এইটো মানে ফাষ্ট পৰিৱৰ্তন ইয়াত মানে কোনো চেঞ্জ নাই ইমান চেঞ্জ হ'ব বুলি ভবা নাই যে আজিৰ পৰা 17 যিখন ইণ্টাৰ ডিষ্ট্ৰিক্ট আছিল ইয়াত আজিৰ যি 26 যিখন ইণ্টাৰ ডিষ্ট্ৰিক্ট ইয়াৰ মাজত এনে নেশ্যনেল লেভেল যেন আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট পাতিলোঁ গতিকে মই ভাবোঁ এই চিন্থেটিক ট্ৰেক নোহোৱাকৈ মোৰ 7 ল'ৰাই চাকৰি পাইছে মোৰ ট্ৰেইনিং মানে প্ৰচেছত আৰু মই ভাবোঁ এইটা যিটো ইণ্টাৰনেশ্যনেল ট্ৰেক পালোঁ আমি ইয়াতে 9টা ট্ৰেকৰে সম্পূৰ্ণ ইণ্টাৰনেশ্যনেল খেল এখন হ'ব পাৰে ইয়াত গতিকে মই ভাবোঁ ইয়াৰ পৰা মোৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল এথলেট ন' ডাউট 100% ওলাব জিলাখনৰ অকল সৰিয়হতলী ষ্টেডিয়ামতেই খেলৰ পৰিৱেশ গঢ়ি উঠা নাই জিলাখনৰ দেৱীৰাম পাঠশালা গৰ্ডন স্কুল খেলপথাৰ বৰবৰী পূব নলবাৰী আদিত খেলৰ সা সুবিধা গঢ়ি উঠিছে নিশ্চিতভাৱে এতিয়া বহুত সলনি হৈ গৈছে তাহানিৰ বুলি ক'লে আপোনাৰ ধৰক মূলতঃ নলবাৰীত আছিল ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ এইটো আমি সিদিনালৈকে অনুভৱ কৰি আছিলোঁ কিন্তু আপোনাৰ বৰ্তমানৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ আপোনাৰ ডেভেলপ হৈছে কিন্তু লগতে এটা কথা দুখেৰে ক'ব লাগিব যে তাহানিৰ খেলুৱৈখিনিৰ যিটো এপ্ৰ'চ আছিলে খেলাৰ প্ৰতি তেতিয়া খেলাও সীমিত আছিলে তেখেতসকল আছিল চিৰিয়াছ অৰ্থাৎ চিৰিয়াছলি তেওঁলোকে খেলিছিল ফুটবলেই কওক বা যি খেলাই কওক তেওঁলোকৰ চিৰিয়াছনেছ আছিল কিন্তু এতিয়া দেখা পাইছোঁ বেছিভাগ ক্ষেত্ৰতেই অলপ যেন এটা কেজুৱেল এপ্ৰ'চ সেইটো ধৰক অকণমান ঠিক হয়তো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ কাৰণেও হ'ব পাৰে কিন্তু এতিয়া যিহেতু লাহে লাহে আপোনাৰ
এইবিলাক ডেভেলপ হ'ল, ষ্টেডিয়াম হ'ল, ছুইমিং পুল হ'ল, ইনডোৰ হ'ল, এতিয়া হয়তো এটা চেঞ্জ এটা আহিব আমি আৰু সেইটোৰ কাৰণে আমি আশাবাদী যে আমি ভাবোঁ যে এইটো চেঞ্জ হওক আৰু অভিভাৱকসকলে এটা চেঞ্জ দেখা পাইছোঁ, অভিভাৱকসকলে তাহানি সিমান খেলাটোত গুৰুত্ব দিয়া নাছিলে, এতিয়া কিন্তু লাহে লাহে অভিভাৱকখিনি গুৰুত্ব দিবলৈ লৈছে আৰু আমিও চেষ্টা কৰি আছোঁ খেলুৱৈখিনিক উদ্বুদ্ধ কৰিবলৈ যে খেলাটোক তোমালোকে পেচা হিচাপে ল'ব পাৰা। নলবাৰী জিলাত ফুটবল, ভলীবল, খো-খো, বেডমিণ্টন, এথলেটিক্স আদি খেলৰ চৰ্চা অধিক। শেহতীয়াকৈ সৰিয়হতলীত নিৰ্মিত জিলা ক্ৰীড়া ষ্টেডিয়ামত ৪৭ সংখ্যক অসম ৰাজ্যিক এথলেটিক চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ গৈছে। ইয়াৰ ফলত জিলাখনত আধুনিক ক্ৰীড়াৰ পৰিৱেশ আৰু প্ৰতিভা বিকাশৰ পথ মুকলি হৈছে। বৰ্তমান নলবাৰী জিলাখনৰ বিধায়ক তথা বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত জিলাখনৰ অনেক ঠাইত খেলৰ সা-সুবিধা গঢ়ি তোলা হৈছে। অসম ক্ৰিকেট সন্থাৰ সহযোগত যোজা চলিছে এখন নতুনকৈ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ। এই যে আপোনাৰ পৰিকল্পনাবিলাক লৈছে, এই পৰিকল্পনাবিলাক কিমান দিনৰ লক্ষ্য লৈ পেলাই আপুনি লৈছে যে ধৰক এটা নিৰ্দিষ্ট সময়সীমা কেতিয়া মানে সম্পূৰ্ণ কৰিম বুলি ভাবে? এতিয়াতো আমাৰ নলবাৰীৰ যিখন মূল ষ্টেডিয়াম নলবাৰী জিলা ক্ৰীড়া প্ৰকল্পটো সম্পূৰ্ণ হ'ল। এতিয়া আমি প্ৰথম যেতিয়া পৰিকল্পনা কৰিছিলোঁ তেতিয়া এটা ছেকেণ্ড ফেজ আমি ৰাখি থৈছিলোঁ, কাৰণ ইয়াৰ পিছত ছেকেণ্ড ফেজ এটা, কাৰণ সকলো স্পৰ্টছ ইয়াত লাগে, গতিকে অল ইভেণ্ট পোৱাৰ কাৰণে সম্ভৱ নহয়, গতিকে ছেকেণ্ড আমি প্ৰথম 50 কোটি টকাৰ এই ক্ৰীড়া প্ৰকল্পটো কৰিছিলোঁ, গতিকে ছেকেণ্ড ফেজৰ কাৰণে আমি কিছু পৰিকল্পনা ৰাখি থৈছোঁ। ক্ৰিকেট ষ্টেডিয়ামখন আজি বহুদিনৰ পৰা আমাৰ ক্ৰিকেট সন্থাৰ লগত কথা বতৰা হৈ আছে, মাটি লৈ অকণমান সমস্যা আছিল, এই সমস্যাটো প্ৰায় সমাধান কৰি আনিছোঁ, গতিকে অসম ক্ৰিকেট সন্থাইতো আমাক ষ্টেডিয়ামখন দিবৰ কাৰণে আগ্ৰহী, কেৱল আমি তেওঁলোকক মাটি বা অন্যান্য সুবিধাখিনি কৰি দিব লাগে, গতিকে এইখিনি কাম হৈ যাব। দ্বিতীয়তে গৰ্ডনৰ ক্ৰীড়া প্ৰকল্পটোৰ কাম আন্তঃগাঁথনিৰ কাম চলি আছে, মই ভাবোঁ যে অহা 1 বছৰৰ ভিতৰত আমি ইয়াক কমপ্লিট কৰিব পাৰিম, গতিকে এনেকৈ কামবিলাক চলাই আছোঁ, কামবিলাক চলি থাকিব। এতিয়া ধৰক এতিয়া খেলুৱৈসকল আপুনি ইমানখিনি সা সুবিধা গঢ়ি তুলিছে, কিন্তু খেলুৱৈসকলৰ পৰা কি আশা কৰিছে বাৰু? খেলুৱৈটো নলবাৰীত যথেষ্ট ভাল খেলুৱৈ আছে, বিশেষকৈ এথলেটিকত, ক্ৰিকেটত বা অন্যান্য বিভিন্ন ইভেণ্টতো আমাৰ ভলীবলত ভাল প্লেয়াৰ আছে, গতিকে প্লেয়াৰটো আছে, কিন্তু আজিকালি প্ৰতিযোগিতাবিলাক এনেকুৱা হৈছে যদি চাইণ্টিফিক মেথডত আপুনি মানে ট্ৰেইনিং নকৰে বা তেওঁলোকৰ মানে সুবিধাবিলাক নিদিয়ে, তেতিয়াহ'লে আগৰ দৰে আৰু মানে বনত দৌৰি মানুহে ৰেকৰ্ড আনিব নোৱাৰে, সেই দিনবিলাক অতীত হৈ গ'ল, কাৰণ এতিয়া চাইণ্টিফিক ইমান মানে চাইণ্টিফিক মেথডবিলাক আহি গ'ল, তাৰ লগত যদি আমি আমাৰ সুবিধা দিব নোৱাৰোঁ। এতিয়া যদি আমি নলবাৰীত আগতে এনেকুৱা আছিল যে এথলেটিকত দৌৰিবৰ কাৰণে ট্ৰেক এখন নাছিলে, এতিয়া 9 ট্ৰেক এথলেটিক এখন তাত হৈছে, গতিকে ল'ৰা ছোৱালীয়ে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ট্ৰেক পাইছে, তাত খেলাৰ সুবিধা পাইছে। আগতে পুখুৰীত সাঁতুৰি মানুহে ছুইমিং কম্পিটিশ্যনত গৈছিল, এতিয়া অন্ততঃ নলবাৰীত এটা ভাল ছুইমিং পুল আছে, এইবিলাকেই পৰিৱৰ্তন। মানে আজিকালি তেনেকুৱা যদি আন্তঃগাঁথনি নাথাকে তেতিয়াহ'লে সম্ভৱ নহয়, আৰু আন্তঃগাঁথনি লাগিবই, কাৰণ এতিয়া কম্পিটিশ্যন ইমানেই বেছি যে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকিলে তাত আমাৰ ল'ৰা ছোৱালী কম্পিটিশ্যন কৰিব নোৱাৰে। ফুটবল খেলৰ মাজেৰে পৰিচয় হোৱা নলবাৰী ক্ৰীড়া ক্ষেত্ৰখনত এতিয়া ইনডোৰ ষ্টেডিয়াম, ছুইমিং পুলৰ সুন্দৰ ব্যৱস্থা আদিৰে বহুত সুবিধা বৃদ্ধি কৰা হৈছে। নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত সংগঠকসকল এতিয়া যথেষ্ট তৎপৰ। সংগঠক, প্ৰশিক্ষক, খেলুৱৈ সকলোৰে আশা যে নলবাৰীৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এটা সুন্দৰ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি উঠক আৰু নলবাৰীৰ ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰক।